লুকু, আমাৰ আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ হ'ব। এই বৈবাহিক জীৱনটোত নানান ধৰণৰ সুখ দুখ আহিব পাৰে, কিন্তু আমি দুজনে ইজনে সিজনক সকলোবোৰ কথা বুজি সুখ দুখবোৰ নিয়াৰিকৈ চলাই নিলেহে আমাৰ সংসাৰখন কিন্তু সুখৰ হ'ব। তুমিতো জানাই, তোমাক এইবোৰ কথা মই দ্বিতীয়বাৰ ক'ব নালাগে। আৰু শুনা, মই তোমাক আজি এবছৰে বহুত কষ্টত দেখিলোঁ, আৰু এতিয়াৰ পৰা মই চেষ্টা কৰিম তোমাক সকলোবোৰ সুখ দিয়াৰ। আৰু আজি আমাৰ পলহস্যাৰ নিশা, গতিকে তোমাৰ কিবা ক'বলগীয়া আছে যদি কোৱা। অকণো সংকোচ নকৰাকৈ তুমি সকলোবোৰ কথা মোৰ লগত শ্বেয়াৰ কৰিবা। আৰু আমাৰ নতুন ঘৰটোৰ নতুন পৰিৱেশ তোমাৰ কেনেকুৱা লাগিছে কোৱা? ওচৰে পাজৰে কিন্তু ঢেৰ মানুহ আছে, তুমি সকলোৰে লগত কথা বতৰা পাতিব পাৰিবা। আৰু এটা কথা নহয়, ইয়াৰ পৰা আমাৰ মোৰ অফিচ আৰু তোমাৰ স্কুল একেবাৰে ওচৰতে। আমি দুয়োটা একেলগে যাব পাৰিম, একেলগে অহা যোৱা কৰিব পাৰিম, সেইখিনি সুবিধা হ'ব। গতিকে তুমি এতিয়া নিজকে অকলশৰীয়া অনুভৱ নকৰিবা। মই আছোঁ তোমাৰ লগত, ওচৰৰ মানুহখিনি আছে। তাতে মই মোবাইলটো দিছোঁ যেতিয়া, তোমাৰ আগৰ যিবিলাক ফ্ৰেণ্ড আছিলে সকলোৰে লগত কথা বতৰা পাতিবা, মামাৰ লগত কথা পাতিবা। হ'ব দে বিভূতি, মই বুজি পাইছো তোমাৰ সকলো কথা। ময়ো চেষ্টা কৰিম আমাৰ এই বৈবাহিক জীৱনটো সুন্দৰভাৱে আগুৱাই নিবলৈ। কিন্তু মই আজি আমাৰ প্ৰথম নিশাটোত তোমাক কথা এটা ক'বলৈ বিচাৰিছো। মোক অকণমান সময় দিয়া। মই আগৰ কথাবোৰ পাহৰিব পৰা নাই অ'। সেইবোৰ কথা, সেই তোমাৰ দাদাৰ মাৰপিট, অত্যাচাৰ, সেইবোৰ কথা মনলৈ আহিলে মোৰ কিবা বহুত ভয় লাগে। সেইকাৰণে তুমি মোক কেইদিনমান সময় দিয়া। হ'ব লুকু, মই বুজি পাইছোঁ তোমাৰ কথা। আৰু শুনা, মই তোমাক জোৰ জবৰদস্তি কৰিবলৈ ওলোৱা নাই। তোমাৰ মনটো ভাল লগাবৰ কাৰণেহে মই এইবোৰ ফুল চোলা নি ইয়াতে সজাই ৰাখিছোঁ। আৰু শুনা, তোমাক যিমান সময়ৰ প্ৰয়োজন সিমান সময় লোৱা। বাৰু, ৰুমটো কেনেকুৱা লাগিছে কোৱা? তোমাৰ কাপোৰযোৰেদি আৰু ৰুমত থকা গোলাপৰ পাহিকেইটা দি তোমাক আজি সঁচাকৈ সৰগৰ পৰিৰ দৰে লাগিছে। ময়ো বুজি পাইছো বিভূতি, তুমি যে মোক বহুত ভালকে বুজি পোৱা। আৰু সেইবাবেতো আজি মই তোমাৰ পত্নী হবলৈ পাইছো। সেইখন ঘৰত তোমাৰ বাদে মোক আন কোনেও বুজিয়েই নাপালে। সেইখন ঘৰত কিয়, মোৰ নিজৰ মামা মামীয়ে মোক বুজি নাপালে। কিন্তু এতিয়া তুমিয়ে মোৰ সকলো। গতিকে তুমি নিশ্চিন্ত থাকা, মই আমাৰ বৈবাহিক জীৱনটো খুব সুন্দৰভাৱে আগুৱাই নিম আৰু তোমাৰ সকলো সুখ দুখৰ সমভাগী হবলৈ চেষ্টা কৰিম। ঠিক আছে দিয়া। আৰু শুনা, তুমি এতিয়াৰ পৰা তোমাৰ যি মন যায় সকলোবিলাক কাপোৰ পিন্ধিবা। তুমি মেখেলা চাদৰ পিন্ধি থাকিব লাগিব বুলিয়ে কথা নাই, তোমাৰ যি মন যায় সকলো পিন্ধিবা। হ'ব দিয়া, মইতো চেলোৱাৰ পিন্ধি ভাল পাইছিলো, কাৰণ আগতে মই চেলোৱাৰে পিন্ধিছিলো। আৰু এতিয়া মেখেলা চাদৰযোৰ পিন্ধিবই লাগিব। ঘৰত নিপিন্ধিলেও মইতো স্কুলৰ সময়ত মেখেলা চাদৰযোৰ পিন্ধি যাম। কাৰণ শিক্ষানুষ্ঠানত গ'লে নিজকে মেখেলা চাদৰযোৰ পিন্ধি গ'লেহে ভাল লাগে কিবা। আৰু ঘৰত থাকিলে হ'ব দিয়া, মই কিবা কিবি চেলোৱাৰ নাইটি এইবিলাক পিন্ধি থাকিম, তুমি চিন্তা কৰিব নালাগে। কিন্তু আজিকালি ৱেষ্টাৰ্ণ কাপোৰবোৰ পিন্ধিবলৈ মোৰ ভাল নালাগে, কাৰণ মই আগৰে পৰা এইবোৰ কাপোৰ পিন্ধি পোৱা নাই যে, সেইবাবে। হ'ব, তোমাক ৱেষ্টাৰ্ণ কাপোৰ পিন্ধিবলৈ মই কোৱা নাই নহয়। তোমাৰ যি মন যায় তাকে পিন্ধিবলৈ কৈছোঁ। কাৰণ ইমান দিন তুমি নিজৰ ইচ্ছামতে একোৱে কাম কৰিব পৰা নাছিলা। আৰু আমি ছানডে সদায় ওলাই যাম ফুৰিবলৈ, চিনেমা চাবলৈ, নতুবা ক'ৰবাত বহিম, দুয়োটাই কথা পাতিম, বুজিলা? কাৰণ আমিতো সপ্তাহৰ বাকীকেইটা দিন ডিউটিতে থাকিব লাগিব। গতিকে ছানডে আমি সদায় ওলাই যাম, হ'বনে? হ'ব দিয়া, যাম দিয়া ওলাই। বাৰু, এতিয়া শুই থাকা। কাইলৈৰ পৰা আকৌ তোমাৰ অফিচ আৰু মোৰ স্কুল আৰম্ভ হ'ব। সোনকালে শুৱা। ঠিক আছে দিয়া, তুমিও শুৱা তেতিয়াহ'লে। ৰ'বাচোন, কথা এটা হ'ল নহয়। এতিয়াতো আমাৰ বিচনা এখনহে। তোমাৰ কিবা অসুবিধা হয় যদি মই সেইটো ৰুমত চোফাতে শুই থাকিমগে। নালাগে দিয়া চোফাত শুবলৈ, ইয়াতে শুই থাকা, একো নহয়। ঠিক আছে, মই তোমাৰ কথা মনত ৰাখিম। তুমি যেতিয়ালৈকে পাৰ্মিশ্যন নিদিয়া তেতিয়ালৈকে মই তোমাক নুচুওঁ, সেইটো কথা মনত ৰাখিবা। হ'ব দিয়া, সেইখিনি বিশ্বাস মোৰ আছে তোমাৰ ওপৰত। বাৰু, এতিয়া সেইবোৰ বাদ দিয়া, সোনকালে শুই যোৱা। ময়ো কাপোৰটো চেঞ্জ কৰি আহো ৰ'বা। যোৱা। লুকু, মই তোমাক বহুত ভাল পাওঁ, আৰু এতিয়াৰ পৰা মই তোমাক ইমান দিন তুমি যিবিলাক সুখৰ পৰা বঞ্চিত হৈ আছিলা সকলোখিনি সুখ দিবলৈ চেষ্টা কৰিম। লুকু, তুমি যে মোৰ কাৰণে টিফিন দিলা, তোমাৰ কাৰণে তুমি কিয় একো নললা?
তোমাৰ কাৰণেও টিফিনটো ল'ব লাগিছিলে। আৰু ইমান ৰাতিপুৱাই উঠি কেনে ভাত পানী বনাই টিফিন চিফিন বনাই তুমি ৰেডি কৰিব নালাগে বুজিছা। মই কেণ্টিনতে কিবা এটা খাই ল'ম দিয়া, মিছাই তোমাৰ কষ্ট হয়। একো কষ্ট নহয়, সদায় ঘৰত বনোৱা বস্তু খাব লাগে। আৰু মোৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। মই যে ৰাতিপুৱা ভাত খাওঁ তুমি দেখোন জানাই সেইটো কথা। তুমিহে ৰাতিপুৱা ভাত নোখোৱা, 2খন ৰুটি খাই আহিছা মাত্ৰ। সেইকাৰণে তোমাৰ কাৰণে টিফিন বনাই দিছো। আৰু তুমি কেণ্টিনত কিয় খাব লাগে তোমাৰ ঘৰত ঘৈণীয়েক থাকোতে? আৰু মই এতিয়া ভাত খাই ললো যেতিয়া মোৰ আৰু ভোক নালাগেই। আৰু আহি পেলাই খাম নহয়, হৈ যাব। তুমি খাবা, ভালকে টিফিন বনাই দিছো, ভালকে টিফিনটো দুপৰীয়া টাইমত খাই ল'বা। হ'ব দিয়া। আৰু তোমাৰ স্কুল যদি সোনকালে ছুটি হৈ যায় মোক ফোন কৰি দিবা, মই গৈ পেলাই পটককে তোমাক লৈ আহি ঘৰত থৈ যামহি। হ'ব দিয়া, মই আহিব পাৰিম। আৰু এইখিনিতে তোমাৰ অটো চটো চলি থাকে নহয়। সোনকালে স্কুল ছুটি হলে মই গুচি আহিম দিয়া। তুমি আৰু মোক এবাৰ স্কুলৰ পৰা আনি পেলাই আকৌ ঘৰত থবলৈ যাব নালাগে, মই আহিব পাৰিম দিয়া। হ'ব দিয়া তেতিয়াহ'লে। এনেওতো তুমি এইবিলাক জেগা চিনি পোৱাই, আগতে চাগে টাউনলৈ আহিছিলা নহয় জানো? সৰুতে মা দেউতাৰ লগত পূজা চাবলৈ আহিছিলো। তাৰপিছততো মামাহঁতৰ ঘৰত থকাৰ পৰা জানাই আৰু ঘৰৰ পৰা ওলাবই পোৱা নাছিলো। কলেজখনতো সেই আমাৰ গাঁৱতহে আছিলে। এতিয়া তোমাৰ ইয়াতে টাউনত থাকি টাউনৰ পৰিৱেশবিলাক, ৰাস্তা ঘাটবিলাক অকণমান চিনি ল'ব লাগিব। সেইকাৰণে স্কুলৰ পৰা অকলে অহা যোৱা কৰিম বুলি ভাবিছো মই। যাওঁতে বাৰু মই তোমাক নমাই থৈ যাম, আহোতে যদি কেতিয়াবা সোনকালে ছুটি হৈ যায় গুচি আহিবা আৰু। হ'ব দিয়া। সেইটোৱেইটো, আৰু কেতিয়াবা লগৰ শিক্ষয়িত্ৰীখিনিৰ লগত বজাৰ চজাৰ যাবলৈ পাৰিম দিয়াচোন। হ'ব দিয়া। হ'ব দিয়া, এতিয়া বেছি কথা পাতিব নালাগে, আগফালে চাই কেনে গাড়ী চলোৱা। পালোৱেই তোমাৰ স্কুল। কি কৰিছা তুমি এইবোৰ? থৈ দিয়া, মই বনাম নহয়। আজি দেওবাৰ কাৰণে উঠোতে অকণমান দেৰি হ'ল। আৰু আজি তুমি কি খাবা কোৱা? তোমাৰ মন পচন্দৰ সকলো বস্তু বনাম। মানে তুমি ৰাতিপুৱা যাওঁতেও ভালকে ভাতে নোখোৱা, ৰুটিখিনিহে খাই যোৱা। আৰু দুপৰীয়াও তুমি ভালকে খাবলৈ নোপোৱা। সেইকাৰণে আজি ভাবিছো আজি যিহেতু বন্ধবাৰ, মই ধুনীয়াকে তুমি ভাল পোৱা সকলোবোৰ বস্তু বনাম। কোৱা কি খাবা? সেইটো কলে নহব, আজি চানডে, গতিকে মই যোৱাকালি ৰাতিয়ে ভাবি থৈছো আজি মই তুমি ভাল পোৱা বস্তুবিলাক বনাম। আৰু সেইকাৰণে তোমাতকে সোনকালে উঠিছো, বুজিলা? যোৱা এতিয়া তুমি আৰামত বহি থাকাগে, মই বনাই আছো। বিভু, তোমাক কথা এটা কব লগা আছিলে। কোৱা কি কথা? কি হল? নোকোৱা কিয়? কি কথা? মানে মই মা হবলৈ ওলাইছো। কি কথা কৈছা তুমি? তুমি মা হবলৈ ওলাইছা? মানে মই দেউতা হবলৈ ওলাইছো। আৰে ইমান ধুনীয়া গুড নিউজটো তুমি এই ৰাতিপুৱাই দিছা। লুকু, তুমি বুজি নাপাবা মোক কিমান ভাল লাগিছে নহয়। মই সদায় ভাবি আছিলো এই গুড নিউজটো মই কেতিয়া শুনিবলৈ পাম। কিন্তু শুনা, এতিয়াৰ পৰা তুমি কিন্তু ৰেষ্ট কৰিব লাগিব, আৰু ৰন্ধা বঢ়া ঘৰৰ সকলো কাম মই কৰিম, বুজিলা? হ'ব দিয়া, মোৰো ভাল লাগিছে অৱশ্যে। শুনা, ৰন্ধা বঢ়া কৰিবলৈ মোৰ একো হোৱা নাই নহয়। মই ৰন্ধা বঢ়া কৰিব পাৰিম এতিয়া, বুজিলা? কিন্তু এতিয়াতো তুমি মোৰ কাৰণে কিবা স্পেচিয়েল বস্তু বনাবলৈ ওলাইছা, গতিকে বনোৱা। কিন্তু ইয়াৰ পিছত ময়ে বনাম। একো নহয়, অকণমান কাম চাম কৰিব লাগে এনেকুৱা সময়ত। মোক মায়ে এইবিলাক কথা আগতে কৈছিল জানা। হয় নেকি? মানে তুমি এইবোৰ কথা আগতে গম পোৱা? আগতে মানে কি আৰু, মাহঁতে এইবিলাক কথা আলোচনা কৰি থাকে নহয়। আমি এইবোৰ কথা শুনিবলৈ খুব ভাল পাইছিলো। মোৰ ওচৰৰে বৌ এজনী এনেকে প্ৰেগনেন্ট হওঁতে মায়ে তাইক বুজাই থকা দেখিছিলো, সেইকাৰণে গম পাওঁ আৰু এতিয়াতো তুমি আছাই। আৰু এতিয়া মোবাইলৰ যুগত কোনেনো এইবোৰ কথা গম নাপায় কোৱাচোন? গতিকে অলপমান কাম চাম কৰি থাকিলে বেবীটো আৰু মাকটোৰ কাৰণে ভালহে, সেইকাৰণে। বাৰু হ'ব দিয়া। এতিয়া তোমাৰ কি খাবলৈ মন গৈছে কোৱা? মোৰ মানে সৰু মাছ টেঙা দি খাব মন গৈছে, খুব মন গৈছে একদম। হয় নেকি? তেতিয়াহলে এতিয়াতো মাছ নাই। মই এটা কাম কৰিম, অলপ পিছত বজাৰৰ পৰা গৈ সৰু সৰু মাছ লৈ আহিম। এতিয়া তোমাৰ কাৰণে কিবা এটা বনাও, তাৰপিছত আমি বজাৰলৈ যাম। হ'ব দিয়া। ঠিক আছে, যোৱা এতিয়া তুমি ধুনীয়াকে বহি থাকাগে। মই তোমাৰ কাৰণে কিবা এটা ভাল বস্তু বনাই লৈ গৈ আছো। হ'ব দিয়া। কিমান যে ভাল লাগিছে নহয় খবৰটো শুনি ৰাতিপুৱাই। আৰু এতিয়া লোকক বহুত যত্ন কৰি ৰাখিব লাগিব, ভাল ভাল বস্তু খুৱাব লাগিব, তেতিয়াহে বেবিটো ভাল হ'ব, হেল্ডি হ'ব। এতিয়া মই লোকৰ কাৰণে এটা স্পেচিয়েল কিবা বস্তু বনাও ভাল চাই। লুকু, লুকু, আছনে ঘৰত মাজনী? নাইয়ে নেকি মাজনী? লুকু, চাও এইফালে আছোন। মামা, তুমি একো খবৰ খাতি নিদিয়াকে ঘপককে ওলালাহি যে?
তইনো কি খবৰ খাতি দিয়া কথা ক হা? সি তোৰ খবৰটো শুনি পেলাই আৰু ৰবই পৰা নাই, বোলো নাতিনী হব এতিয়া মোৰ, গতিকে সোনকালে গৈ মাজনীক চাই আহগৈ। আৰু তোৰ কাৰণে কেইটামান ফল মূল আৰু এই কিবা কিবি লৈ আহিছো বুজিছ। এতিয়া তই ভালকে খাব লাগিব নহয়। তুমিও যে আৰু মামা বস্তু সোপা কিয় আনিব লাগে কোৱাচোন? বাৰু বহা, মই আমাৰ গীতাক মাতি দিওঁ ৰবা। গীতা, অ গীতা, চাওঁ এফালে আছোন। বহাচোন এতিয়া, বহা আকৌ, ইমান দূৰৰ পৰা আহিছা, থিয় হৈ থাকিবা নেকি এনেকে? বহা তুমি। অ, এয়া কোন হয়? অ, এয়া গীতা। এয়া আমাৰ বিভুৰ অফিচত একেলগে কাম কৰা মানুহ এজনে তেখেতৰ গাঁৱৰ পৰা আনি দিছে। বৰ ভাল ছোৱালী। তাই একেবাৰে আমাৰ ঘৰৰ পৰিয়ালৰ নিচিনা হৈছে এতিয়া আমাৰ ঘৰত থাকি থাকি। মোৰ এনেকুৱা অৱস্থাৰ কাৰণে তাইক অলপমান সহায় কৰি দিবলৈ বিভূতি আনি দিছে মোক। মোৰ লগত কথা বতৰাও পাতি থাকে। বৰ ভাল কৰিছ বুজিছ, বৰ ভাল কৰিছ। তোৰ লগতো এইখিনি সময়ত কথা বতৰা পাতি থাকিবলৈ মানুহ এজনী লাগে, আৰু কাম বন দুই এটা কৰিবলৈও মানুহ এজনী লাগে দেচোন। ঠিকে কৰিছ। লোৱা মাজনী, এইখিনি লৈ যোৱা। বাইদেউৰা সময়মতে খোৱা বস্তুবিলাক যোগান ধৰি থাকিবা বুজিছা। তাই এতিয়া বহুত বস্তু খাব লাগে, ভাল ভাল। হয় হয়, মই দিয়ে থাকো বাইদেউক ভালকে খোৱা লোৱা। ছাৰে কৈছে নহয় কেতিয়া কি কি দিব লাগে। আৰু বাইদেউতো ৰাতিপুৱা স্কুললৈ যায় ছাৰৰ লগত। দিনটো মোৰ অকলে অকলে থাকি আমনিহে লাগে। মই আৰু টিভি চাই থাকো এনেই থকা সময়খিনিত। আৰু বাইদেউ অহাৰ লগে লগে ঠিকছে এসোপামান খোৱা বস্তু খাবলৈ দিওঁ। স্কুলত যাওঁতেও টিফিনত বহুত বস্তু ভৰাই দি পঠাও। গীতা, যা ভালকে বস্তুখিনি থৈ দে। আৰু শুনচোন, মামাৰ কাৰণে ভাল কিবা এটা বনাই লৈ আহিবি শুনিছ। আৰু বিভু চাগে বাথৰুমত আছে, কবি মামা আহিছে বুলি। মামা, বহা আকৌ, এতিয়া থিয় হৈ আছে যে, তেতিয়া অহাৰ পৰাই থিয় হৈ আছে মানে। বহাচোন, বহা বহা। বহিছো দে, বহিছো। বাকী তোৰ এতিয়া গা চা ভালে আছেনে? মানে এতিয়া এটা সকামো কৰিব লগা আছিলে নহয়, মানে 5 মাহত নিয়ম এটা থাকে। মোক আকৌ মামীয়েৰে কৈ পঠাইছে যে লুকু আৰু বিভুক আমাৰ ঘৰলৈ মানে পঞ্চমৃত খুৱাবলৈ মাতি থৈ আহিব। মামা, তুমি বেয়া নাপাবা, মই তোমালোকৰ ঘৰলৈ নাযাওঁ দিয়া। সেইখন ঘৰত তোমাৰ বাহিৰে মামী আৰু মাইনুও থাকে। গতিকে মই আগৰ কথাবোৰ কেনেকে পাহৰো কোৱাচোন? মোৰ সেইবোৰ কথা মনত পৰিলে মোৰ কিবা কিবা লাগি যায়। গতিকে এনেকুৱা অৱস্থাত মই আৰু সেইখন ঘৰলৈ যাবলৈ বিচৰা নাই। তুমি ভুল নুবুজিবা। হয় মামা, আপুনি ভুল নুবুজিব। আমি আপোনাক বেয়া নাপাওঁ, কিন্তু মামী আৰু মাইনুৰ কাৰণে মই লোকক সেইখন ঘৰলৈ যাবলৈ নিদিওঁ, আৰু তাই নিজেও যাবলৈ ইচ্ছা নকৰে। গতিকে এই নিয়মটো আমি ইয়াতে কৰিম বুলি ভাবিছো। ওচৰৰে দুগৰাকীমান মানুহ মাতি মই ইয়াতে নিয়মটো কৰিম। যিদিনাখন কৰো মই আপোনাক ফোন কৰি দিম, পাৰিলে আপুনি আহিব। মই বুজি পাইছো দে, তথাপিও মামীয়াৰাই জোৰ কৰি কবলৈ কোৱাতহে মই তোৰ আগত কথাটো উলিয়াইছো। মামীয়াৰাই এতিয়া উপলব্ধি কৰে তোৰ লগত যিবিলাক কৰিলে, এতিয়া মাইনুৰ লগত সেইবিলাক হৈ আছে। তাই বিয়াখন পাতিব লাগিছিল, কিন্তু এতিয়া লৰাই নোপোৱা হৈছো নহয়। কোনেও তাইক পচন্দ নকৰে। মানে তাই আগৰ কথাটোৰ কথা গম পাই সকলোৱে তাইক চাবলৈ নাহে, বুজিছনে? গতিকে মামীয়াৰে এতিয়া তোক যিমান দুখ কষ্ট দিছে তাতকে দুগুণ দুখ কষ্ট পাই উপলব্ধি কৰি আছে। হ'ব দে, তই যদি যাবলৈ মন কৰা নাই নালাগে, ময়ে বাৰু আহিবলৈ চেষ্টা কৰিম বুজিছ। বাকী তই ভালে ভালে থাকিলেই হ'ল। আৰু বিভু, ভালে আছা? এতিয়াতো দেউতাক হবলৈ ওলাইছা, আৰু দায়িত্ব বাঢ়িল তোমাৰ, নে কি কোৱা? মামা, আপুনি ঠিকেই কৈছে, আৰু এতিয়া দুগুণ দায়িত্ব বাঢ়িলে। তুমি পিছে ঘৰলৈ যোৱা নে নোযোৱা, মানে মাৰ ওচৰলৈ? নাই নাই মামা, মই সেইখন ঘৰলৈ আৰু কেতিয়াও নাযাওঁ। কাৰণ মোৰ দাদাই লোকৰ লগত যিমানখিনি অত্যাচাৰ কৰিলে, বেলেগ হোৱা হলে কেতিয়াবাই জেলত দিলে হয়। কিন্তু মই বহুত ভাবি চিন্তিহে সেইবোৰ কাম নকৰিলো। আৰু মোৰ মায়ে যদি ভালকে কিবা এটা দাদাক শিকালে হয়, দাদা অন্তত এনেকুৱা নহলে হয়। সেইখন ঘৰলৈ মই আৰু কেতিয়াও নাযাওঁ। মামা, মই যাবলৈ কওঁ, কাৰণ মইতো সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। কিন্তু মই বিভূতিক সেইখন ঘৰলৈ যাবলৈ মানা কৰা নাই, কাৰণ সেইখন ঘৰত বিভুৰ জন্ম দিয়া মাকজনীও থাকে। মোকহে কিবা কৰিছিলে, কিন্তু বিভুকতো কোনোদিন তেখেতে বেয়া পোৱা নাছিলে। সেইকাৰণে মই যাবলৈ মানা কৰা নাই, যাবলৈ দিছো। কিন্তু বিভু নিজেই নাযায়। এতিয়া কি কৰো কোৱা? হ'ব দে, কিনো কৰিবি আৰু, উপায় নাই আৰু। যেতিয়া যাবলৈ মন নাযায়, জোৰ কৰি যায়ো লাভ নাই নহয়। মামা, তুমি বহাচোন, মই গীতাক কিবা এটা বনাবলৈ কওঁ। আহি আছো ৰবা। তুমি আজি কিন্তু ভাত খাইহে যাব লাগিব। ইমান দিনৰ মূৰত আহিছা, ভাত নোখোৱাকে যাব নোৱাৰিবা। দে দে হ'ব দে, মই ভাত খাইয়ে যাম বাৰু। মই এনেও কৈ থৈয়ে আহিছো মামীহঁতক যে মই অহাত অকমান দেৰি হ'ব পাৰে। ঠিক আছে দিয়া, বহা তেনেহলে, মই আহিছো ৰবা। অ, যা।
মামা স্কুল গৈ আছেনে আপুনি? গৈ আছো আৰু 6টা মাহহে আছে, তাৰপিছত মই ৰিটায়াৰ হ'ম। তাৰপিছত আজৰি আৰু বুজিছা। ঠিকে আছে দিয়ক। এনেও ৰিটায়াৰ হোৱাৰ পিছত ঘৰত থাকিবলৈ মন নোযোৱা হ'ব। বাৰু মামা আপুনি বহকচোন, মই কিবা বজাৰ চজাৰ কৰিব লাগে যদি কৰি আনি দিওঁ। ঠিক আছে, যোৱা। বৰ ভাল ল'ৰা। মোৰ ছোৱালীজনীৰ কাৰণেও যদি এনেকুৱা এটা ল'ৰা পালো হয় জোৱাই হিচাপে, কিন্তু নাই, মাক জীয়েকৰ কুকৰ্মৰ কাৰণে এতিয়া সিহঁতে কষ্ট খাই থাকিব লগা হৈছে। মোৰ ছোৱালীৰ ফালৰ পৰাতো কোনোদিনে মই নাতিনীকেইজনী দেখাই নাপাম, গতিকে লোকৰ কেঁচুৱাটোৱে মোৰ নাতিনী হ'ব, মোৰ নিজৰ নাতিনী। বিভূতি, সোনকালে ব'লা। মই থাকিব পৰা নাই অফিচত। সোনকালে ডক্টৰৰ ওচৰলৈ ব'লা। ওলাইছো, অকণমান ধৈৰ্য ধৰাচোন। মই ডক্টৰক ফোন কৰিছো, ডক্টৰ আহি আছে মেডিকেললৈ, বুজিছেনে? অকণমান ধৈৰ্য ধৰা। গীতা, তই এটা কাম কৰচোন, বেগ চেগবিলাক লৈ ঘৰটো তলা মাৰি আহি থাক পিছে পিছে, বুজিছ? মই লোকক গাড়ীলৈকে লৈ যাওঁ। দাদা, অকলে নিব দিগদাৰ হ'ব নেকি? বাইদেউৰ বহুত গা বেয়া লাগিছে। কালিৰে পৰা এনেকে আছে নহয়। মই বুজি পাইছো, কিন্তু বাইদেউহে একো বুজি পোৱা নাছিলে আৰু কোৱাও নাছিলে। আজি ৰাতিপুৱাহে কোৱাত মই ক'লো বোলে আপোনাৰ সময় হৈছে বাইদেউ, সোনকালে মেডিকেললৈ ব'লক। তেনেকে কওঁতেহে, নতুন মানুহ নহয়, একো বুজিও নাপায়। ব'লক, মই যাম, ব'লক, তলত নমাই থৈ আহো, তাৰপিছত মই ঘৰটো তলা মাৰি থৈ বেগ চেগবিলাক লৈ যাম। ব'লা, ধৰাচোন অকণমান। ব'লা, চিন্তা নকৰিবা বুজিছা, সকলোবিলাক ঠিকে ঠাকে হৈ যাব। ডক্টৰে মোক ফোন কৰি কৈছে নহয় সোনকালে লৈ আহিবলৈ, যেনেকে কৈছে তেনেকে তোমাক লৈ আহিছো। নাকান্দিবা বুজিছা, অলপ সময় ধৈৰ্য ধৰা। বাইদেউ চিন্তা নকৰিব, আপোনাৰ লগত দাদা আছে, মই আছো, সকলো ঠিকে ঠাকে হৈ যাব। ভাইটি মেডিকেলত আৰু ঘৈণীয়েকো আছে। সি তাৰমানে এই ডিভৰ্চিজনীক বিয়া কৰাই এতিয়া বাপেক হবলৈ ওলাইছে। আমাৰ ঘৰৰ সকলোবোৰ সুখ কাহিনী এতিয়া নিজে সুখত থাকিবলৈ আহিছে। আজি এবছৰেদি ই ঘৰলৈ এটকা এটা পঠোৱা নাই, কিন্তু এইজনীৰ নামত সি সকলোবোৰ টকা শেষ কৰিছে। ইমান দামী মেডিকেললৈ সি ঘৈণীয়েকক চিকিৎসা কৰাব আনিছে, কিন্তু ঘৰত যে বেমাৰী মাক এজনী পৰি আছে তাৰ চাবলৈ সময় নাই। ময়ো তহঁতক সুখত থাকিবলৈ নিদিওঁ, চাও নহয় কেনেকে সুখত থাক। বাপেক মাক হবলৈ পাই বৰ ফূৰ্তি লাগিছে নহয়নে? তই যেনেকে মোৰ মাক দুখ দিছ নহয়, তইও দুখ পাবি সেনেকে, চাবি। ইমান ডাঙৰ নাৰ্ছিং হোমলৈকে ঘৈণীয়েকক কেঁচুৱা জন্ম দিয়াবলৈ নিছে, কিন্তু মাকজনীৰ যে বেমাৰ হৈ আছে তাৰ খবৰ ল'বলৈ সময় নাই। আজি এবছৰেদি সি ঘৰলৈকে 1 টকা এটা পঠিওৱা নাই। আমি দুটা মানুহ কেনেকে খাইছো, কেনেকে শুইছো, কি পিন্ধিছো, তাৰ একো হিচাপ নাই। তাৰ খালি কেৱল ঘৈণীয়েকজনীৰ লগত শুই বহি থাকিলে তাৰ সকলো কাম শেষ হৈ যায়। ঘৰত যে বুঢ়ী মাক এজনী আছে, ককায়েক এজন আছে, নাই, তাৰ খবৰ ল'বলৈ সময় নাই। আজি এবছৰেদি সি ঘৰলৈ অহাটো দূৰৰে কথা, ফোন কৰিলেও ফোনটো নুঠায়। 1 টকা এটা পঠিয়াব লাগে বুলি খবৰ নাপায়। এতিয়া ঘৈণীয়েকক কেঁচুৱা জন্ম দিয়াবলৈ ইমান ডাঙৰ নাৰ্ছিং হোমলৈকে নিছে। চাল্লা। আৰু তই দেখোন বজাৰ কৰিবলৈহে গৈছিলি, মেডিকেললৈ কেনেকে গৈ পালি হা? তোক মই মেডিকেললৈ যাবলৈ কৈছিলো নেকি? আৰু তাতে ইমান ডাঙৰ মেডিকেললৈ তই কিয় গৈছিলি? মা, অলপমান কথা জানি বুজি কবা। মেডিকেললৈ মই কিবা কামত গৈছিলো, আৰু মই যদি টকা উপাৰ্জন নকৰো তই খাবি কৰ পৰা হা? সৰু পুতেৰেতো আজি এবছৰেদি 1 টকা এটা পঠিয়াও নাই। এতিয়া মোৰ ওপৰত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই, বুজিছ? বহুত মৰম কৰিছিলি দেখোন, তাক দেখোন সৰুৰ পৰা একেবাৰে পঢ়াই দেখোন ইঞ্জিনিয়াৰ বনালি। এতিয়া পুতেৰে চাইছে হা? পুতেৰে চাইছে তোক এতিয়া? মইহে কৰি খুৱাব লাগিব তোক, গতিকে মোক প্ৰশ্ন নকৰিবি। মই অকল তাকে পঢ়োৱা নাছিলো, বাপেৰে মৰাৰ পিছত মই তোকো পঢ়ুৱাইছিলো, কিন্তু না তোৰ পঢ়াত মন আছিল, না কিবা কাম চাম কৰিবলৈ মন আছিল। এতিয়া তই মেডিকেললৈ গৈছ, বজাৰ কৰিবলৈ গৈছ, যি কৰিছ কৰিছ। বজাৰ ক'ত? বজাৰ নানিলে মই কিন্তু ভাত নাপাওঁ, এতিয়াই কৈ থলো। এই বেমাৰী দেহা দি মই তোক ভাত বনাই বনাই খুৱাই আছো। কৰবাৰ পৰা খুজি মাগি আনগৈ, তেতিয়াহে ভাত খাবলৈ পাবি। মা, মই এটা কথা ভাবিছো। কি কথা? কি? তই পগলা হৈছ নেকি হা? তইতো নিজে মৰিবি, মোকো মাৰিব খুজিছ এই বুঢ়া বয়সত হা? নাই নাই, এইবিলাক কাম কিন্তু মই কেতিয়াও কৰিবলৈ নিদিওঁ তোক। মই তোক ভালে ভালে কৈছো, এইবোৰ কথা মনৰ পৰা বাদ দে। যদি ভালকে খাবলৈ মন আছে, ভাল কাম কিবা কৰ, আৰু নকৰ যদি কৰবাত খুজি মাগি জোলনা কাষলৈ বহি থাক। তোক ভিক্ষাৰী বুলি পইচা দি থৈ যাব, কিন্তু মই এইবোৰ কাম কৰাত নাই দেই। তোৰ লগতে মোকো এইবোৰ কাম কৰিবলৈ নকবি, কিন্তু মই এতিয়াই কৈ থলো। আৰে মা, বুজা নাই কিয় তুমি? সেইটো কাম কৰিলে মোৰ লাভ হব, মই সেইকাৰণেহে কৈছো, আৰু তুমিও সুখত থাকিব পাৰিবা। আৰু এইবোৰ কথা কোনে গম পাব কোৱাচোন? কিয় ইমান চিন্তা কৰিছা তুমি? মই যি কৰিব লাগে কৰিম নহয়।
নোৱাৰা বুলি কৈছো নহয়, কোনো পধ্যে এইবিলাক কাম কৰিব নোৱাৰা। ধৰা পৰিব লাগিলে কিন্তু কথা বেয়া হব, মই কৈ থলো। গতিকে এইবোৰ কথা মনৰ পৰা উলিয়াই দে। তোমাক কথা কৈ একো লাভ নাই, একো বুজি নোপোৱা। বিভু, একো নহয় ৰবা, ইমান চিন্তা কৰি থাকিব নালাগে, চব ঠিকে ঠাকে হৈ যাব। তুমি ইমান টেনচন নলবাচোন, অলপ বহি লোৱা আহা। এনেইতো চিন্তা নালাগিলে হয় বাৰু, কিন্তু ডক্টৰে অলপ ক্ৰিটিকেল কণ্ডিশ্যন বুলি ক'লে যে, আৰু তাতে ব্লাডো যোগাৰ কৰি থবলৈ কৈছে, সেইকাৰণেহে অলপ চিন্তা হৈছে মামা। কংগ্ৰেচুলেশ্যন মিষ্টাৰ বিভূতি, আপোনাৰ টুইনছ বেবী হৈছে। মই আপোনাক আগতে কৈছিলো নহয় টুইন হ'ব বুলি, এয়া দেখিলে। মানে মানে আমাৰ দুটা কেঁচুৱা হৈছে। মই সঁচাকে আপুনি যেতিয়া কৈছিল মই বিশ্বাসে কৰিব পৰা নাছিলো। এতিয়া চকুৰে দেখিহে মই সঁচাকে বিশ্বাস কৰিব পাৰিছো। বাকী লোকো কেনেকুৱা আছে এতিয়া, তাই ঠিকে আছেতো? হয়, মিছেছ লুকু একদম ঠিকে আছে, কোনো চিন্তা কৰিবলগীয়া কথা নাই। আমি অলপ পিছত তাইক কেবিনত চিফ্ট কৰিম। মাত্ৰ কেঁচুৱাকেইটাৰহে অকণমান প্ৰব্লেম পাইছো। কি 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 প্ৰব্লেম পাইছে ডক্টৰ? ভাঙি পাতি কওকচোন। নাই নাই, ইমান চিন্তা কৰিবলগীয়া একো নাই, মাত্ৰ অকণমান জণ্ডিছ পাইছো। সেইকাৰণে দুদিনমান আমি বেবী ৰুমতে ৰাখিম। বাকী যেতিয়া গাখীৰ খুৱাব সময় হয়, আমি মাকক লৈ আহিম বেবী ৰুমলৈকে। বাকী চব ঠিকে আছে। নাৰ্ছ বাইদেউ, কেঁচুৱাটো লৈ চাব পাৰিমনে এবাৰ? এতিয়া নালাগে দিয়ক ল'ব, মানে আমি সিহঁতক এতিয়া বেবী ৰুমলৈকে লৈ যাম। আপোনালোকে 3 দিন পিছত সিহঁতক ল'ব পাৰিব। এবাৰ নাতিকেইটাক লৈ যাব পৰা হলে ডাক্তৰনী বাইদেউ, ল'ৰা নে ছোৱালী? এটা ল'ৰা এটা ছোৱালী। এটা ল'ৰা এটা ছোৱালী, লোকে বৰ ভাল পাব। তাই গম পাইছেনে ডক্টৰ? গম পাইছে বাৰু, আমি এতিয়া বেবীকেইটাক বেবী ৰুমলৈকে লৈ যাম। হয় হয়, আপোনালোকে যি কৰিব বিচাৰে কৰক, খালি ভালকে থাকিলেই হ'ল মোৰ কেঁচুৱাকেইটা। ঠিক আছে, আমি পুৰা কেয়াৰত ৰাখিম সিহঁতক, অকণো টেনচন নল'ব আপুনি। ব'লা নাৰ্ছ। দাদা, বাইদেউ চাগে কিমান ভাল পাইছে নহয়নে? এটা মাইনা এটা বাবু হৈছে, কিমান যে ভাল লাগিব নহয় এতিয়া সিহঁতৰ লগত খেলি। সিহঁতৰ খেলা আৰু বেলেগে লগ নালাগে, দুটাই খেলি থাকিব পাৰিম। সঁচাই লুকু বৰ ভাগ্যৱতী, তাই ল'ৰা আৰু ছোৱালী সুখ একেলগে পালে। পিছে বিভূতি, এতিয়া তুমি মিঠাই খুৱাব পৰা হলা? যোৱা মিঠাই অলপ লৈ আহা। আপুনি ঠিকেই কৈছে, ৰ'ব মই পতককে আহি আছো। যোৱা, আমি ইয়াতে আছো, যোৱা। কিবা লগা হলে মই কৰিব পাৰিম, যোৱা। ঠিক আছে দিয়ক। ডক্টৰ, 3 দিনেই হ'ল, এতিয়া জানো বেবীকেইটাক লৈ যাব নোৱাৰিম ঘৰলৈ? আৰু 2 দিন সময় লাগিব, তাৰপিছত আপোনালোকে বেবী আৰু মাকক লৈ যাব পাৰিব। আৰু যিহেতু বেবীৰ লগতে মাকজনীও অকণমান দুৰ্বল হৈ আছে, গতিকে আৰু আমি 2 দিন ৰাখিব বিচাৰিছো। তাৰপিছত আপোনালোকে লৈ যাব পাৰিব, কোনো চিন্তা নকৰিব। ডক্টৰ, জল্দি আহক, মানে টুইনছ বেবীকেইটাৰ এটা বেবী নোহোৱা হৈছে। মোৰ কেঁচুৱাটো ক'ত গ'ল বাৰু? আপোনালোকে কি কৰি আছিলে হা? ডক্টৰ, জল্দি যাওক, মোৰ কেঁচুৱাটোক এতিয়া বিচাৰি আনক। বিভূতি, নোযোৱা কিয়? মোৰ কেঁচুৱাটোক বিচাৰি লৈ আহা। ক'ত গ'ল বাৰু মোৰ কেঁচুৱা এটা? তোকো চিন্তা নকৰিবা ৰবা, মই এতিয়াই যাম আৰু মই পুলিচত কমপ্লেইন দিম যদি আমাৰ কেঁচুৱা নোহোৱা হৈছে। কোনে কৰিব পাৰে বাৰু এইটো কাম? আৰু ইহঁতি ইমান ডাঙৰ এখন নাৰ্ছিং হোমৰ পৰা কেঁচুৱা যেন নোহোৱা কেনেকে হ'ব পাৰে? ইমান CCTV কেমেৰা আছে, ইহঁতৰ তত্বাৱধানত থাকোতে মোৰ কেঁচুৱাটো কেনেকে নোহোৱা হ'ব পাৰে? মই সিহঁতক আজি কুৱেশ্যন কৰিম, ইমানবোৰ টকা পইচা দি পেলাই মই এইখন নাৰ্ছিং হোমত কিহৰ কাৰণে ৰাখিছিলো তোমাক। ৰবা, মই এতিয়া আহি আছো, তুমি চিন্তা নকৰিবা, কোনো চিন্তা নকৰিবা। গীতা, বাইদেউক চাবি, উঠি আহিবলৈ নিদিবি, বুজিছ? দাদা, যাওক আপুনি সোনকালে। মাইনাটো বা বাবুটো কোনটো বা নোহোৱা হ'ল ক'ব নোৱাৰো, কিন্তু যাওক আপুনি সোনকালে, যাওক, সোনকালে বিচাৰি লৈ আহক আমাৰ কেঁচুৱাটো। যাওক দাদা, যাওক, মই আছো, যাওক বাইদেউৰ লগত। ক'ত গ'ল বাৰু মোৰ কেঁচুৱাটো? এনেকে কেনেকে নোহোৱা হ'ব পাৰে? মোৰ লগত কিয় এনেকুৱা কৰিলা ভগৱান? কেঁচুৱাটোক মই ভালকে চাই চাবই পোৱা নাই, খালি গাখীৰ খোৱা সময়খিনিতে গৈ সিহঁতক অকণমান মৰম কৰো। ভালকে মৰম কৰিব নাপাওঁতে, সিহঁতৰ মুখকেইখন ভালকে দেখা নাপাওঁতে মোৰ কেঁচুৱাটোক মোৰ পৰা কাঢ়ি লৈ গ'লা। কোন আহিব পাৰে মেডিকেললৈ? কোনে নিব পাৰে মোৰ কেঁচুৱাটোক?
বাইদেউ অকমান ধৈৰ্য ধৰকচোন। আপুনি চিন্তা নকৰিব, আমাৰ কেঁচুৱাটো আমাৰ মাজলৈ অতি সোনকালে ঘূৰি আহিব। চাব দাদা গৈছে নহয়, লৈ আহিব সোনকালে। আপুনি চিন্তা নকৰিব, কন্দা কটাখন নকৰিবচোন। আপুনি ইমান দুৰ্বল হৈ আছে, আৰু বেছি কন্দা কটা কৰিলে আকৌ ব্লিডিং হ'ব। আপুনি কন্দা কটা নকৰিব, চিন্তা নকৰিব। আছো নহয়, মামাহঁত আছে বাহিৰত, দাদা গৈছে, চিন্তা নকৰিব, পাব ৰ'ব। হে ভগৱান, কোনে কি কৰিলে বাৰু কেঁচুৱাটোৰ লগত? ইমান অকমানি কেঁচুৱাটোক কোনে নোহোৱা কৰিলে বাৰু ইয়াৰ পৰা? নিশ্চয় দাদা বাইদেউহঁতৰ কোনোবা শত্ৰু আছে, সিহঁতে এইটো কাম কৰিব লাগিব। বিভূতি, আজি এমাহ হৈ গল মোৰ কেঁচুৱাটো নোপোৱা। তুমি কি কৰি আছা? বাপেকটো হৈ পেলাই কেঁচুৱাটোক বিচাৰি আনিব পৰা নাই। আজি এমাহেদি মই কিমান দুখত আছো, তুমি কি বুজিবা? মোৰ কেঁচুৱাটো নোহোৱা হৈ গল। পুলিচে কি কৰি আছে? তুমি ভালকে পুলিচক কোৱা নাই নেকি হা? আৰু আমাৰতো কোনো শত্ৰু নাই যে কোনোবাই আহি মেডিকেলৰ পৰা মোৰ কেঁচুৱাটোক আহি লৈ যাব। মই কেনেকে দিন নি আছো মইহে জানো। মোৰ কেঁচুৱাটোক মই চাব নাপাওঁতেই লৈ গল কোনোবাই মোৰ পৰা কাঢ়ি। মোৰ জীৱনলৈ অকনমান সুখ অহাৰ লগে লগে ভগৱানে আকৌ সেইখিনি সুখ কাঢ়ি লৈ যায়। বাৰে বাৰে কিয় দুখ দিয়া বাৰু মোক? মইহে চাগে যোৱাটো জন্মত কিবা বেয়া কাম কৰিছিলো, যাৰ বাবে নেকি মই এতিয়া কষ্ট খাই থাকিব লগা হৈছে। মোৰ কেঁচুৱাটো কলৈ গল, কলৈ গল? আজি এবাৰেদি মোৰ চকুত টোপনি নাই। মোৰ কেঁচুৱাটো বা ক'ত আছে, কেনেকে আছে, কিবা খাইছে? লোকো কিয় তেনেকে কৈছা কোৱাচোন? এইটো জানো মোৰো কেঁচুৱা নহয়? মই জানো তাৰ দেউতাক নহয়? হা, মাইনাজনীতো আমাৰ লগত আছে, এতিয়া বাবুটো কলৈ গল, কি হল, মইনো বাৰু কেনেকে কওঁ কোৱাচোন? ইমান বিচাৰিছো, সকলো জেগাতে বিচাৰিছো, কিন্তু ক'তো সুমূত্ৰ পোৱা নাই। পুলিচেও বহুত বিচাৰি আছে, কোনেও গম পোৱা নাই। মোৰ জানো বেয়া লগা নাই? তুমি মোক কিয় তেনেকে কৈছা কোৱাচোন? আৰু তুমি বেয়া নহয়। ভগৱানে হয়তো কিবা খেলা চাইছে আমাৰ। আমি কিমান দুখ সহ্য কৰিব পাৰো তাৰে হয়তো ক্ষণগণি আছে। চাবা, আমাৰ কেঁচুৱাটো আমি নিশ্চয় এদিন পাম। তুমি চিন্তা নকৰিবা, চিন্তা নকৰিবা। বাইদেউ, তোমাৰ দাদাক কোনোবাই লৈ গ'ল বাইদেউ। তুমিতো একো গমেই নোপোৱা। ভাবিছিলো দুয়োটাই একেলগে ডাঙৰ হব, একেলগে খেলিব, কিমান যে সপোন দেখিছিলো, কিন্তু সকলোবিলাক সপোন ভাঙি থান বান হৈ গল। তোমাৰ দাদাক তোমাৰ ওচৰৰ পৰা কোনোবাই দূৰ কৰি দিলে। কোনে নিলে বাৰু মোৰ কেঁচুৱাটো? কোনে নিলে? হে প্ৰভু, মোৰ কেঁচুৱাটোক সোনকালে মোৰ ওচৰলৈ ঘূৰাই দিয়া প্ৰভু, ঘূৰাই দিয়া। সেই কেঁচুৱাটো জন্ম হোৱা 2 নে 3 দিন হৈছে মাত্ৰ, চোৰ কৰি আনি নিজৰ ঘৰত এমাহ ৰাখিলি, তথাপিও আমাক এবাৰো নজনালি তহঁতে হা? সেইটো তহঁতৰ নিজৰ কেঁচুৱা নহয়? তহঁতৰ সৰু পুতেকৰ কেঁচুৱা সেইটো। তহঁতৰ অকণো বেয়া নালাগিল সেই পানী কেঁচুৱাটো গাখীৰ খাব নাপায় আজি এমাহে কক-বকাই আছে হা? চালা, এতিয়া জেলত তহঁতে পচি মৰিবি, বুজিলি? এদিন নহয় এদিন আমিতো বিচাৰি উলিয়ালোৱেই হয়, কিন্তু আজি এই কেঁচুৱাটোৰ এই আইতাকজনীয়ে বিচাৰি নুলিয়ালে হয়, আৰু কেইদিনমান কেঁচুৱাতে কষ্ট পাই থাকিব লগা হল হয়। কণমানি শিশুটিৰ মুখখনলৈ চাই তহঁতৰ অকণো বেয়া নালাগিল? আৰু ই বোলে বৰদেউতাক বোলে, কিহৰ বৰদেউতাক তই হা? চালা, বৰুৱা ইয়াক লৈ যাওক, জেলত ভৰাই 2 পিটন মান দিলে সকলো ঠিক হৈ যাব। মোৰ গাত কোনো দুখ নাই। এই নালায়কটোৰ কাৰণে মই এতিয়া জেললৈ আহিব লগা হৈছে এই বুঢ়া বয়সত। মই তাক আগতে মানা কৰিছিলো, এইবোৰ কাম কৰ যদি কথা বেয়া হব। কিন্তু মই কি কৰো কওক? সি কেঁচুৱাটো লৈ গৈ আমাৰ ঘৰতে ৰাখিছিলে নি, আৰু মই যদি বেলেগৰ আগত কওঁ, মোক হেনো সি মাৰি পেলাব। গতিকে মই সেইবোৰৰ ভয়তে কেঁচুৱাটোক সেই পাউদাৰ গাখীৰ খুৱাই তেনেকে এমাহ মান ৰাখিলো। মই তাক কষ্ট পাবলৈ দিয়া নাই। সেইটো মোৰে নাতি, মোৰ সৰু ল'ৰাৰে নাতি। মই ডাঙৰ ল'ৰাৰ কাৰণে মই এনেকে আজি জেলত আহিব লগা হল। মোক এৰি দিয়ক ছাৰ, মোৰ গাত কোনো দুখ নাই। দিব লাগে, এতিয়া কান্দি দেখুৱাবলৈ আহিছা হা? এই যে এমাহ যে কেঁচুৱাটো যে নিজৰ লগত ৰাখিছিলি, এবাৰ ফোন কৰি পেলাই সৰু পুতেকক ফোন কৰি নকলি কিয় যে তহঁতৰ কেঁচুৱাটো মোৰ লগত আছে বুলি, ই চুৰ কৰি আনিছে বুলি? সেইটো কৰিব নোৱাৰিলি, এতিয়া পুতেকৰ গাত দুখ দি পেলাই নিজৰ গাৰ পৰা আঠা হেৰুৱাবলৈ ওলাইছে, কথা কবলৈ আহিছে। মাক পুতেক দুয়োটাইতো জেলত থাকিব লাগিব
বুজি পাইছ? কেঁচুৱা চুৰ কৰাৰ কিমান বছৰ জেল হয় জানানে তহঁতে? জান? নাজানো নহয়? এতিয়া জেলত থাকিলে গম পাই যাবি। বৰুৱা লৈ যাওক দুইটাকে। ধন্যবাদ। আপোনাৰ কাৰণে আজি বিভূতি আৰু লুকুৱে নিজৰ কেঁচুৱাটো বিচাৰি পালে। বাকী আপুনি কোন হয়নো? হয়, মই এই কেঁচুৱাটোৰ আইতাকে হওঁ দিয়কচোন। মাকৰ মই মামীয়েক হওঁ। মই এই কেঁচুৱাটোৰ আইতাকৰ ঘৰৰ ওচৰতে মোৰ ভণ্টিজনীৰ ঘৰ। তাতে আমি দুজনী গৈছিলো। তাতে কেঁচুৱাৰ কান্দা শব্দ শুনিবলৈ পালো। ভণ্টিক সোধোতে ক'লে বোলে আজি কেইদিনমানৰ পৰা কেঁচুৱা এটাই কান্দিয়ে আছে সিহঁতৰ ঘৰত। কৈছে হেনো কোনোবা কাম কৰা মানুহ এজনী আহিছে, তাই কেঁচুৱা। মোৰ সন্দেহ হ'ল, কাৰণ মোৰ ভাগিনীজনী সিহঁতৰ ডাঙৰ পুতেকটোলৈ বিয়া দিছিলো। কিন্তু পুতেকটোৱে বৰ অত্যাচাৰ কৰা তাই আকৌ সৰু পুতেকটোলৈকে বিয়া হয়। আৰু সিহঁতৰ কেঁচুৱাটো নোহোৱা হোৱাৰ কথা আমি গম পাওঁ। ভাবিলো নিশ্চয় এইটো কাম ইয়ে কৰিছে নেকি, এই বুলি ভাবি ঘৰৰ ভিতৰলৈ সোমাই গৈ দেখো হয় এইটোতো আমাৰ ভাগিনীজনীৰ কেঁচুৱা। মইতো লগে লগে চিনি পাইছো। তেনেকে আপোনাক ফোন কৰিবলৈ মাতিলো। হয়, বহুত ভাল কাম কৰিছে আপুনি। নহলে কেঁচুৱাটো সিহঁতে কোনোবা দিনাখন মাৰি পেলালে হয়। নিজৰ আইতাকজনীয়েনো বাৰু এইবিলাক কাম কৰিব লাগে নে নাতিনীয়েকৰ লগত? বলক আপোনালোকক এতিয়া আমি ঘৰত থৈ আহিম। তেওঁ কেঁচুৱাটোৰ মাক দেউতাকৰ ওচৰত আমি কেঁচুৱাটো দি থৈ আহিম। বলক। ঘৰত কোনোবা আছেনে? লুকু, বিভূতি, চাওঁ এইফালে আহাচোন। নাই নেকি মা কোনোবা? নাথাকিলেনো ঘৰটো তলা মাৰি থৈ নগলেহেঁতেন নে? আছে চাগে, কিবা কাম চাম কৰি আছে নেকি? ভিতৰলৈ যাওঁ নেকি? মোৰ কেঁচুৱাটো? মামী, মই ঠিকেই সন্দেহ কৰিছিলো। মোৰ কেঁচুৱাটো চুৰ কৰি নিয়া আচল কালপিত কেইটা তহঁত দুটাই হয়নে? দিয়া বুলি কৈছো ফালে ফালে মোৰ কেঁচুৱা মোক। আজি অত দিনা তহঁতে মোৰ কেঁচুৱাটো তহঁতৰ লগত ৰাখিবলৈ লাজ পোৱা নাই হা? জন্ম হোৱাৰ পিছতে মোৰ পৰা কাঢ়ি নিবলৈ তহঁতক কিহে পাইছিলে হা? মই তহঁতক কি খোৱা ভাতত বিহ দিবলৈ গৈছিলো হা? মোৰ কেঁচুৱাটোক মোৰ পৰা কাঢ়ি নিবলৈ? ৰহ, মই এতিয়াই পুলিচক মাতিম আৰু তহঁতক পুলিচৰ সৈতে পিটন খোৱালেহে তহঁতে মানে ভাল হবি। আগতে মোক ইমান অত্যাচাৰ কৰিলি, এতিয়া আকৌ মোৰ কেঁচুৱাটোৰ লগতে তহঁতে এইবিলাক বেয়া কাম কৰিবলৈ এৰা নাই হা? দিয়া বুলি কৈছো মোৰ কেঁচুৱা ফালে ফালে মোৰ হাতত গতাই। দাদা, দাদা, লৰালৰিকে আহকচোন, আমাৰ কেঁচুৱাটো আহিছে। ভুল বুজি চাও, কেঁচুৱাটো আমি নিয়া নাছিলো নহয়। কেঁচুৱাটো আমি তোমাক দিবলৈহে আনিছো। তুমি কিয় নুবুজা? আমি এইবোৰ কাম কৰা নাই অ লুকু। আমি পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈহে আহিছো। আমি এইবোৰ কাম কৰা নাই। আমাক মিছাতে দুখ নিদিবা লুকু। আমি এইবোৰ কৰা নাই। আৰু আমি তোমাক যিবোৰ অত্যাচাৰ কৰিছিলো, যিবোৰ দুখ দিছিলো, সেই সকলোবোৰ উপলব্ধি কৰিছো। আমি এতিয়া অনুতপ্ত। আমাক পাৰিলে তুমি ক্ষমাহে কৰি দিয়া। আমি কেঁচুৱা নিয়া নাছিলো অ লুকু। কেঁচুৱাটো তোমাক গতাবলৈহে আহিছো। কেঁচুৱা গতাবলৈ আহিছা? এতিয়া নাটক কৰি দেখুৱাবলৈ আহিছা হা? ইমান দিন কেঁচুৱাটো নি নিজৰ লগত লুকাই ৰাখি এতিয়া মোৰ আগত ভাল লগাবলৈ কেঁচুৱাটো গতাবলৈ দি নাটক কৰি দেখুৱাবলৈ আহিছা? তহঁত মাৰে জীয়ৰী দুটা হয়নে? মোৰ লগতো এইবোৰ কাম কৰিলেই এতিয়া মোৰ কণমানি কেঁচুৱাটোৰ লগতো তহঁতে বেয়া কাম কৰিবলৈ এৰা নাই। সেই অত দিনে এই এমাহ হাতি মোৰ কেঁচুৱাটো গাখীৰ খাব নহলে নাপায় কান্দি কাটি কেনেকে আছিল চাগে? তহঁতৰ চাই দেখি বেয়া লগা নাছিল হা? এবাৰো মনত পৰা নাছিল যে মাকক দি থৈ আহো বুলি? ইমান বেয়া কাম কৰিবলৈ তহঁতৰ হাত কপা নাছিলে? চাল্লা, ইমান পাপি তহঁত হা? মাৰ জীয়েৰে দুটাই ইমান পাপ কাম কৰিবলৈ এতিয়াও আশা নাই তহঁতে হয়নে? আৰু এতিয়া অনুতপ্ত বুলি কবলৈ মোৰ ওচৰত ক্ষমা বিচাৰি আহিছ? কথা কবলৈ আহিছ? মই তহঁতক কোনোদিন ক্ষমা কৰি নিদিওঁ। আৰু এইটো ফুলৰ কাৰণতে দুনাই নহয়। এতিয়া মই পুলিচ মাতিম আৰু তহঁতক মই জেলত সোমাই থম। বুজি পালি? মোৰ খং দেখা নাছিলি তো? হে হৰি, কি হব এতিয়া? মাইনু, লুকুৱে দেখোন আমাক বিশ্বাসে নকৰে। এই কেঁচুৱাটো আমি নিয়া নাছিলো লুকু। লুকু, ৰবা লুকু, তুমি ভুল ভাবিছা। কেঁচুৱাটো মামীহঁতে নিয়া নাই। তুমি এইবোৰ কি কথা কৈছা? কেঁচুৱাটো মামীয়ে মোক দিবলৈ আহিছে। ইমান দিন এসোপা নাটক কৰি এতিয়া মোৰ আগত ফালৰি লগাবলৈ আহিছে। ইহঁতে নিছিলে। ইহঁতে ইমান দিন নি মোৰ কেঁচুৱাটোক মোৰ পৰা দূৰত ৰাখিছে। ওলাই যা বুলি কৈছো দুটা মোৰ ঘৰৰ পৰা। মই পুলিচ নামাতোতেই মোৰ ঘৰৰ পৰা ফালে ফালে ওলাই গুচি যা। মই মামাৰ কাৰণে তহঁতক ইমান দিন একো নোকোৱাকে আছিলো, কিন্তু এতিয়া মোৰ কেঁচুৱাৰ সময় আহিল। এই কেঁচুৱাটোক লৈ তহঁতে খেলিবলৈ আহিছিলি নহয়। এতিয়া আৰু মই মামা চামা চাই নাথাকো, বুজিছ? ফালে ফালে মোৰ ঘৰৰ পৰা ওলাই যা। বিভূতি, সিহঁতক বটিয়াই বাহিৰ কৰি দিয়া। ৰবাচোন লুকু, খংটো অকমান কম কৰা। আচল কথাটো শুনাচোন। মামীহঁতে কেঁচুৱাটো চুৰ কৰি নিয়া নাছিলে নহয়। কেঁচুৱাটো আনি পেলাই তোমাক দিছেহে। এইটো কোনোবা বেলেগে চুৰ কৰিছিল। নুশুনা কিয় কথাখিনি? কোন বেলেগে চুৰ কৰিছিলে মোৰ কেঁচুৱাটো মোৰ পৰা? মামীহঁতে কৰা নাই যদি কোন আছে এনেকুৱা শত্ৰু যিয়ে
নেকি মোৰ কেঁচুৱাটোক মোৰ পৰা দূৰ কৰি নিছিলে? কোৱা দেৱতী, কোৱা। মোৰ দাদাই আমাৰ কেঁচুৱাটো আমাৰ পৰা চুৰ কৰি নি ঘৰত ৰাখিছিল। আজি এমাহেদি সি ঘৰত নি পেলাই মাক কেঁচুৱাটো দিছিলে আৰু মায়ে আজি এমাহেদি তাক কিবা পাউডাৰ গাখীৰ খুৱাই সেনেকে ৰাখি আছিলে। সি হেনো কেঁচুৱাটো কোনোবা ল'ৰা ছোৱালী নোহোৱা মানুহক বিক্ৰী কৰি দিবলৈকে চুৰ কৰি নিছিল। আমাক হেনো সি মেডিকেলত যোৱাৰ দিনা দেখিছিল আৰু দেখি পেলাই সি মাক কৈছিল। মায়ে প্ৰথমতে মানা কৰিছিল, কিন্তু যেতিয়া পুতেকে পইচা পাম বুলি ক'লে, কেঁচুৱাটো বিক্ৰী কৰিলে, তেতিয়া মাও মান্তি হ'ল আৰু এই এমাহেদি সিহঁতে মোৰ কেঁচুৱাটো তাতে নি পেলাই লুকাই ৰাখিছিল। আৰু মামীহঁতে সেইদিনা ক'ৰবাত যাওঁতে কিবাকে গম পাই পুলিচক কওঁতে আজি পুলিচে গৈ মামীহঁতৰ লগত গৈ তাৰ পৰা কেঁচুৱাটো লৈ আহিছে। তুমি মিছাতে মামীক সন্দেহ কৰি আছা। মামীহঁতে একো কৰা নাই। আমাৰ কেঁচুৱাটো বৰঞ্চ মামীহঁতে আমাৰ মাজলৈ ঘূৰাইহে আনিলে। মোৰ কেঁচুৱাটোক বেলেগক বিক্ৰী কৰি দিবলৈ মোৰ পৰা লৈ থৈছিল। হে ভগৱান, কি কৰিব ওলাইছিলে এইবিলাক? ইমান নিজ মানুহ থাকেনে? এতিয়া পিছে সিহঁত ক'ত আছে? সিহঁতক শাস্তি পাব লাগিছিল। লোকো চিন্তা নকৰিবা, সিহঁতে যেনেকুৱা কৰ্ম কৰিছিল তেনেকুৱা কৰ্ম ভোগ কৰিবই লাগিব। আৰু এতিয়া সিহঁত জেলত আছে আৰু কিমান বছৰ জেল হয় ঠিক নাই। আৰু চোৱাচোন, মই যেনেকে বেয়া কৰ্ম কৰিছিলো সেই কৰ্মৰ ফল মই এতিয়া ভোগ কৰি আছো। আৰু এতিয়া হয়তো তোমাৰ ওচৰত ক্ষমা বিচাৰিবলৈ মোৰ এই কেঁচুৱাটোৱে মাতি নিছিলে। সেইকাৰণে আমি যি ফুল কৰিছিলো তোমাৰ লগত, সেই ফুলৰ শুধৰণি কৰিবলৈ বহু দিনৰ পৰা ভাবি আছিলো, কিন্তু আহিবলৈ সাহস হোৱা নাছিল তোমাৰ ওচৰত। কেনেকৈ ক্ষমা খোজো? আজি এই কেঁচুৱাটোৱে মোক টানি লৈ গ'ল। সেইকাৰণে কেঁচুৱাটোৰ জৰিয়তেই তোমাক কৈছো, পাৰিলে আমাক ক্ষমা কৰি দিবা। আমি বৰ অনুতপ্ত। তোমাক ইমান কষ্ট দিলো, তাৰ ফল এতিয়া মই ভোগ কৰি আছো। মামী, সঁচা কথা কবলৈ হলে মই তোমাক বহুত বেয়া পাইছিলো, বহুত ঘিণ কৰিছিলো। কাৰণ তুমি মোৰ লগত বহুত অন্যায় কৰিছিলা। মোৰ গোটেই জীৱনটো ধ্বংস কৰিবলৈ ওলাইছিলা তুমি। কিন্তু এতিয়া আজি তুমি যিহেতু মোক নতুনকে জীৱন দান দিলা, মোৰ কেঁচুৱাটো মোৰ ওচৰলৈ লৈ আহিলা, মই গম পাইছো তুমি অনুতপ্ত হৈছা। গতিকে হ'ব যোৱা, মই তোমালোকক ক্ষমা কৰি দিছো। সঁচাই নে লোকো? তই আমাক ক্ষমা কৰিব পাৰিছনে সঁচাই? আৰু মাইনক? মামী, তোমালোকক ক্ষমা কৰি দিছো মই। তুমি আজি যিটো কাম কৰিলা আন কোনোবা হলে নকৰিলে হয়। তুমি সঁচাকে মোৰ কেঁচুৱাটোক আনি মোৰ জীৱনটো দ্বিতীয়বাৰ জন্ম দিয়াৰ নিচিনা কৰিলা। গতিকে আগতে যিবোৰ কৰিছিলা সেইবোৰতো তুমি ভুল কৰিছো বুলি নিজেই স্বীকাৰ কৰিছা ন? গতিকে এতিয়া মই ক্ষমা কৰি দিছো তোমালোকক। এতিয়া মইহে তোমালোকক ধন্যবাদ দিব বিচাৰিছো। আজি যে মোৰ কেঁচুৱাটো মোৰ মাজলৈ ঘূৰি আহিল কেৱল তোমালোকৰ কাৰণে। আৰু মাইনুতো একো ভুল কৰাই নাছিল, খালি তোমাৰ কথাত তাই হাঁ মিলাইছিলে। তাইতো সৰু ছোৱালী হৈ আছিল ন তেতিয়া, তাই একোৱেই নাজানে। তাইকনো মই কিয় বেয়া পাম কোৱাচোন? বাৰু সেইবোৰ বাদ দিয়া, মোৰ ঘৰলৈ প্ৰথম আহিছা, তাতে মোৰ কেঁচুৱাটো লৈ। ব'লা এতিয়া ভিতৰলৈ, আজি তোমালোকে মোৰ ঘৰত ভাত খাই যাব লাগিব। লোকো, আজি এনেকে এতিয়া তহঁতৰ ঘৰত ভাত নাখাও দে। প্ৰথম জী জোৱাইক ঘৰলৈ মাতিব লাগিব, আৰু তাতে মাটি পোনাও আছে, হয় নে নহয়? তহঁত চাৰিওটাকে মাতি মই এসাঁজ খুৱাব পাৰিলেহে মনটোত শান্তি পাম। তাৰপিছত মই তহঁতৰ ঘৰলৈ আহিম ভাত খোৱাকে, বুজিলি? ব'ল এতিয়া চাহ একাপকে খুৱাবি। নেকি? ঠিক আছে তেনেহলে ব'লা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ দেই। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।